বারিক করুহু প্রণাম বারিক করুহু প্রণাম হে কৃষ্ণ তোজু পাদ পদ্ম পঞ্জর ভিতরে মূর মন রাজহংস পক্ষী থাকুক প্রভু সর্বথা প্রাণ প্রয়াণর সময়ত কফৱাত প্ৰীত আদি যত কণ্ঠৰ নিৰোধনে তোমাৰ স্মৰণৰ কথা কণ্ঠ নিৰোধনে তোমাৰ স্মৰণৰ কথা কৃষ্ণ হে মোৰ আজন্মৰে সেৱাৰস্থলীৰ আজি এই মহান দ্বিতীয় বৈকুণ্ঠত সমবেত হোৱা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ সেৱক জগতৰ আধাৰ দৈৱকী কুমাৰ যখুৱাৰ লাল কংসৰ কাল যদুপতি জনাৰ্দনৰ প্ৰতিমূৰ্তি স্বৰূপ প্ৰভু সমস্ত লক্ষ্মী স্বৰূপা আইসকল দেশৰ ধৰণী স্বৰূপ যুৱক যুৱতীকে আদি কৰি শিশু ভক্তসকল আপোনা সমস্তই আমাক সুদূৰ শিৱসাগৰ জিলাৰ নামটিৰ পৰা আমন্ত্ৰণ কৰি আনি বৈকুণ্ঠৰ কল্পতৰু যি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাঠ আৰু পৰ্যালোচনাৰ দায়িত্বভাগী সমৰ্পিত কৰিছে এনে ভাগী বৈকুণ্ঠ কল্পতৰু ভাগৱতৰ পৰ্যালোচনা আগবঢ়োৱাটো আমাৰ সমস্তৰ বাবে অতিকৈ কঠিন হৈ পৰে কিবা এটা হয়তো আপোনা সমস্তৰ শুভ দৃষ্টি গুৰুজনাৰ আশীৰ্বাদ জনাৰ্দনৰ আশীৰ্বাদ আপোনা সমস্তৰ এই সাধুৰ সংগত আমাৰ দৰে অল্পমতি জীৱ আত্মাটো উপস্থিত হ'ব লগা হ'ল যিহেতু এতিয়া বৰ্তমান দশম স্কন্ধ আলোচনা কৰা হ'ব দশম স্কন্ধ পাঠ কৰি থকা হৈছে আমাৰ আগৰ ব্যাখ্যাকাৰ প্ৰভুজনাৰ লগত আমি আলোচনা কৰিলোঁ তেখেতে আমাক দশম স্কন্ধৰ উপৰি তৃতীয় স্কন্ধ ভাগৱতৰ তৃতীয় স্কন্ধৰ কপিল দেৱাহুতি আখ্যানৰ ভক্তিযোগ আৰম্ভ কৰিবলৈ কৈছে কাৰণ ভক্তিযোগ এনে এটা অধ্যায় যিটো অধ্যায়ত ভাগৱত শাস্ত্ৰৰ সকলো ৰসামৃত কথাসমূহ পোৱা যায় নহয়নে বাৰু এই ভাগৱত শাস্ত্ৰ আমি প্ৰথমৰ পৰা দশম স্কন্ধলৈকে আলোচনা কৰি ভাগৱত শাস্ত্ৰ আৰম্ভ কৰোঁতে আমাৰ প্ৰাথাচাৰ্য প্ৰভু সমস্তই তেওঁলোকৰ মৌ মিঠা কণ্ঠৰে আপোনা সমস্তক ভাগৱতৰ প্ৰথমতেই সুন্দৰ ৰূপেৰে উল্লেখ কৰি দিয়া যি ভাগৱতৰ মংগলাচৰণৰ শ্লোক সেই মংগলাচৰণৰ শ্লোকৰ পৰা আৰম্ভ কৰিছে সেয়েহে আমি সমস্তয়ো আমি অধৰ্ময়ো
এই ভাগৱতৰ মংগলাচৰণৰ শ্লোকৰ পৰাই আমাৰ ব্যাখ্যা আগবঢ়াম বুলি ভাবিছোঁ। সেয়েহে আপোনাসৱৰ চৰণ কমলত সেৱা জনাইছোঁ। অজানিতে আগ পিছ বঢ়াটোতা সুৰ সঞ্চাৰ ৰাগ মান অনেকখিনি অপৰাধ হ'ব। সৰ্ব সমস্ত অপৰাধ আপোনাসৱে নিজৰ পুত্ৰ বুলি মৰীক্ষণ কৰিব। কৃষ্ণ। প্ৰথমতে এটা কথা আমি ক'ব বিচাৰিছোঁ, ভাগৱত শ্ৰৱণ কীৰ্তন কৰি থাকোঁতে কোনেও যাতে গ্ৰাম্য কথাত মত নহ'ব। যিহেতু ভাগৱত শাস্ত্ৰ অতিকৈ ৰসামৃদ্ধ কথা ওলাব। যদিহে আপোনাৰ সমস্তই ভাগৱত পাঠ পৰ্যালোচনা কৰি থকাৰ সময়ত গাৰ্হস্থ জীৱনৰ কথা বা গ্ৰাম্য জীৱনৰ কথা আলোচনা কৰি থাকে, তেতিয়া কি হ'ব গম পাইছেনে? আমাৰ গুৰুজনাই কৈছে, হৰি কীৰ্তনৰ সময়ত থাকে আন কথা পাতি, অন্তকালে তাক নিয়া যমদূতে ধৰি কৰে তাক উগ্ৰ শাস্তি। জীয়াই থাকোঁতে শাস্তিৰ সন্মুখীন হ'লোৱে আমি সমস্তজন। গতিকে মৃত্যুৰ পাছতো যদি শাস্তিৰ সন্মুখীন হ'ব লগা হয়, আমাৰ দেহাটোৰ অৱস্থা কেনেকুৱা হ'ব? গতিকে সেই দিশটোলৈ মন কৰি আপোনাৰ সমস্তই ভাগৱত পাঠ পৰ্যালোচনা কৰাৰ সময়ত ঘৰুৱা কথাকে আদি কৰি গ্ৰাম্য জীৱনৰ কথাবিলাক আলোচনা কৰি নাথাকিব। কৃষ্ণ। আমি আৰম্ভ কৰোঁ। ভাগৱতৰ প্ৰথমতে আমাৰ প্ৰাথাচাৰ্য বাপ সমস্তই মৌমিতা কণ্ঠৰে আপোনাৰ সমস্তক পাঠ কৰি শুনাইছিল মংগলাচৰণৰ শ্লোক। এই মংগলাচৰণৰ শ্লোকভাগীৰ প্ৰত্যেকটো অক্ষৰেই হৈছে কামধেনুৰ তুল্য। যি যেনেদৰেই দোহন কৰে তাক তেনেদৰেই পায়। ইয়াত উল্লেখ কৰিছে, জন্মাদস্য প্ৰথমটো অক্ষৰেই হৈছে জন্মাদস্য। ইয়াত সুন্দৰকৈ উল্লেখ কৰিছে জন্মাদস্য শব্দটোৰ অৰ্থ। জন্মাদস্য মানে হৈছে জন্মগ্ৰহণ কৰিছে। অভিধানত যদি আমি চাওঁ জন্মাদস্য শব্দটোৰ অৰ্থ, তেতিয়া পাম যে জন্মগ্ৰহণ কৰা। কোনে জন্মগ্ৰহণ কৰিছে? জগতৰ আধাৰ প্ৰভু ভগৱন্ত ঈশ্বৰে জন্ম লাভ কৰিছে। ক'ত জন্ম লাভ কৰিছে? কংসৰ কাৰাগাৰত। দৈৱকী আইৰ গৰ্ভত বসুদেৱৰ ঔৰসত ভগৱন্ত ঈশ্বৰে জন্ম লাভ কৰিছে। অম্বয়াত জন্মগ্ৰহণ কৰিয়েই গমন কৰিছে। অম্বয়াত শব্দৰ অৰ্থ হৈছে গমন কৰা। কলৈ গমন কৰিছে? বৰ্জৰাজ নন্দৰ ঘৰলৈ। অৰ্থেষু অভিজ্ঞ। সেই বৰ্জৰাজ নন্দৰ ঘৰলৈ গমন কৰা যদুপতি ঈশ্বৰ কৃষ্ণ সকলো কাৰ্যতে পাৰ্গত আছিল। পৰম ধীমহি কৈছে যে সেই সকলো কাৰ্যতে পাৰ্গত থকা যদুপতি ঈশ্বৰক পৰম ধীমহি। পৰম ধীমহিৰ ব্যাখ্যা শ্ৰীধৰ স্বামী এনেকৈ আগবঢ়াইছে। পৰম ধীমহিৰ অৰ্থ হৈছে সেইজনা পৰম ঈশ্বৰক ধ্যান কৰা, যিজনা ঈশ্বৰে এই জগতখন সৃজন কৰিছে, পালন কৰিছে আৰু নাশ কৰি আছে। তেৰাৰ কথা শ্ৰীধৰ স্বামীদেৱে এই পৰম ধীমহি শব্দটোৰ দ্বাৰাই বৰ্ণনা কৰি দিছে। আমাকো ভাগৱতৰ মংগলাচৰণ শ্লোকে কৈছে, যিজনে জন্মগ্ৰহণ কৰিয়েই বৰ্জৰাজৰ ঘৰলৈ গমন কৰিছিল, তেৰাৰ গুণকীৰ্তন কৰিবলৈ এই মংগলাচৰণ শ্লোকৰ প্ৰথম অক্ষয়টিয়ে আমাৰ সমস্তজনক উপদেশ প্ৰদান কৰিছে। ইয়াৰ মাজতেই দ্বিতীয়তে মংগলাচৰণ শ্লোকত উল্লেখ কৰা আছে, তেনে ব্ৰহ্মা হৃদয় আদি কবয়ে মুহন্তি যত সুৰয়। ইয়াত উল্লেখ কৰিছে, যিজনা প্ৰভু ভগৱন্তই বৰ্জৰাজ নন্দৰ গৃহলৈ গমন কৰিছিল নিজৰ লীলা চৰিত্ৰসমূহ প্ৰচাৰ কৰিবলৈ, সেইজনা প্ৰভু ভগৱন্তক ভজনা কৰিবলৈ কৈছে। আৰু কৈছে, তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুহন্তি সৎসুৰয়। যিজনা ঈশ্বৰ কৃষ্ণই ব্ৰহ্মাক মুগ্ধ কৰিবৰ বাবে ব্ৰহ্মাই চুৰি কৰি নিয়া গো বৎস আৰু গোপবালকসকলক পুনৰ নিজৰ মায়াৰে সৃষ্টি কৰি সেইসকলৰ লগত খেলা কৰিছিল। যিজনাৰ প্ৰেমত
মুইখন্তি ইয়াত মুইখন্তি শব্দটোৰ অৰ্থ হৈছে শিৱ নাৰদ ইন্দ্ৰকে আদি কৰি ৩৩ কোটি দেৱতা এই মুইখন্তি শব্দটোতেই আবদ্ধ হৈ আছে যিজনা ঈশ্বৰে ব্ৰহ্মাক মুগ্ধ কৰিছিল সেইজনা ঈশ্বৰ কৃষ্ণৰ প্ৰেমত শিৱ নাৰদ ইন্দ্ৰকে আদি কৰি ৩৩ কোটি দেৱতা মুগ্ধ হৈ পৰিছিল বুলি মঙ্গলাচৰণ শ্লোকত সুন্দৰকৈ বৰ্ণনা কৰিছে ইয়াৰ পাছতেই উল্লেখ আছে তেজো বাৰি বৃদং যথা বিনিময় যিজনা প্ৰভু ঈশ্বৰৰ বংশীৰ সুৰত যমুনাৰ পানীও গোট মাৰি যায় আনহে নালাগে সেই গোবৰ্ধন পৰ্বতো তেৰাৰ বংশীৰ সুৰত কপাহৰ দৰে পাতল হৈ পৰে যিজনাৰ বংশীৰ সুৰত এই চন্দ্ৰৰ পোহৰ নিতেজ হৈ যায় সেইজনা ঈশ্বৰৰ গুণকীৰ্তন কৰিবলৈকে এই মঙ্গলাচৰণ শ্লোকটিয়ে আমাক বাৰম্বাৰ উপদেশ প্ৰদান কৰি আহিছে ইয়াৰ পাছত মঙ্গলাচৰণ শ্লোকত অতি ৰসামৃত কথাসমূহ উল্লেখ কৰিছে কি বুলি উল্লেখ কৰিছে যিজনা ঈশ্বৰে ধৰ্মক প্ৰতিষ্ঠা কৰিবলৈ অধৰ্মক দূৰ কৰিবলৈ আমাক সমস্তক উদ্ধাৰ কৰিবলৈ যুগে যুগে অৱতাৰ ধাৰণ কৰি আহিছে বাৰম্বাৰ অৱতাৰ ধাৰণ কৰিছে তেৰাৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ গৈছে ধৰি বাৰম্বাৰ 10 অৱতাৰ পৃথিৱীৰ ভাৰ খন্দিলা অপাৰ যিজনা ঈশ্বৰে বাৰম্বাৰ 10 অৱতাৰ ধৰি এই পৃথিৱীক উদ্ধাৰ কৰিবলৈ পৃথিৱীত থকা জীৱসমূহক উদ্ধাৰ কৰিবলৈ যি অৱতাৰ গ্ৰহণ কৰিছে সেইজনা ঈশ্বৰকহে ভজনা কৰিবলৈ ক'লে মঙ্গলাচৰণ শ্লোক ফাঁকিয়ে ইয়াত লিখা আছে নিগম কল্পতৰু গলিতং ফলং শ্লোকমুখাদ অমৃত দ্রব সংযুতম প্রিয়ত ভাগবত রসমালয়ং মুহুরহুরসিকা ভুবি ভাবুকা ইয়াত কৈছে যে সেই চতুৰ্দশীক ভকতসকল শুকদেৱৰ মুখৰ পৰা নিগৰি অহা সেই দেৱকল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পৰা নিগৰিত হৈ অহা সেই অমৃতময় ৰসকণ তোমালোকে ঘনে ঘনেই পান কৰা অন্য আৰু বেলেগ জেগা ক'তো নাই আমা সমস্তক কি ক'লে মঙ্গলাচৰণ শ্লোকভাগীয়ে কৈছে আমা সমস্তক উদ্দেশ্য কৰি কৈছে যে সেই চতুৰ্দশীক ভকতসকল এই ভাগৱত শাস্ত্ৰভাগ যিহেতু শুকদেৱৰ মুখৰ পৰা নিগৰিত হৈ আহিছে গতিকে সেই নিগৰিত হৈ অহা অমৃতময় ৰসকণ আমা সমস্তক এইখন ধৰাধামতেই গ্ৰহণ কৰিবলৈ কৈছে পান কৰিবলৈ কৈছে দ্বিতীয়খন আৰু ধৰাধাম নাই যে য'ত আমি এই ভাগৱতৰ অমৃতময় ৰস পান কৰিবলৈ পাম গতিকে ইয়াত উপস্থিত হৈ আমি এই ভাগৱতৰ যি মধুৰতম ৰস এই মধুৰতম ৰসকণ পান কৰিলে আমি সমস্তই এইখন অপাৰ সংসাৰ সমুদ্ৰখন পাৰ হ'ব পাৰিম নহ'লে নোৱাৰিম মঙ্গলাচৰণ শ্লোকভাগীৰ পাছতেই আমাৰ পাঠিকী পাঠাচাৰ্য বাপ সমস্তই আপোনা সমস্তক পাঠ কৰি শুনোৱাইছিল ভাগৱত মূৰ্তি এই ভাগৱত মূৰ্তিত পূৰ্ণাংগ প্ৰভু ঈশ্বৰৰ সমস্ত শৰীৰক বৰ্ণনা কৰি ভাগৱত মূৰ্তি উল্লেখ কৰিছে এই ভাগৱত মূৰ্তিত বৰ্ণনা কৰিছে প্ৰথম দ্বিতীয় স্কন্ধে শৰণ দুতয় তৃতীয় চতুৰ্থে
হুৱে উৰুদয়। ইয়াতে উল্লেখ কৰিছে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়। প্ৰথম আৰু দ্বিতীয় স্কন্ধই ভাগৱত শাস্ত্ৰৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধই জনাৰ্দন প্ৰভু ভগৱন্ত ঈশ্বৰৰ দুই চৰণ যুগলৰ কথা বৰ্ণনা কৰিছে, নহয়নে বাপ? ভগৱন্ত ঈশ্বৰৰ দুই চৰণ যুগলৰ কথা বৰ্ণনা কৰিছে ভাগৱত মূৰ্তিৰ প্ৰথম পদশাৰীয়ে। কৈছে কি প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়। গুৰু ভকতৰ দুই গোসানী অভয় চৰণক দেখুৱাই দিছে প্ৰথম আৰু দ্বিতীয় স্কন্ধই। তাৰ পাছতেই দেখাইছে যে তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয়। যিহেতু চৰণ যুগলৰ কথা প্ৰথম আৰু দ্বিতীয় স্কন্ধই বৰ্ণনা কৰিলে, আমাৰ চৰণক ধৰি ৰাখিবলৈ, জগতৰ ঈশ্বৰৰ চৰণ যুগলক ধৰি ৰাখিবলৈ, গুৰু ভকতৰ গুৰু শিষ্যৰ দুই চৰণ যুগলক ধৰি ৰাখিবলৈ চৰণৰ পাছতেই দ্বিতীয়তে আমাৰ প্ৰয়োজন হয় উৰুৰ। সেইবাবে ভগৱন্ত ঈশ্বৰৰ দুই চৰণক ধৰি ৰাখিবলৈ তৃতীয় আৰু চতুৰ্থ স্কন্ধই উৰুৰ বিষয়ে বৰ্ণনা কৰিছে। কৈছে কি তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয়। ইয়াৰ পাছত উল্লেখ কৰিছে নাভি দেখে পঞ্চমেখ ষ্টখে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল। কৈছে যে নাভি দেখে পঞ্চমে ষষ্ঠকে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল। নাভি ভগৱন্তৰ ঈশ্বৰৰ নাভি কমলৰ কথা বৰ্ণনা কৰিছে পঞ্চম স্কন্ধই। নাভি শব্দৰ অৰ্থ কি? নাভি মানে হৈছে গুণ। কাৰ গুণ? নিৰ্গুণ নিৰাকাৰ নিৰাময় নিৰঞ্জন দেৱ যদুপতিৰ গুণ। তেৰাৰ গুণ কি? নিগুণ। একান্ত ভকত হবি নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বখিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে তথাত। ইয়াত কৈছে যে ভগৱন্তৰ নিৰ্গুণ গুণনাম য'ত তেৰাৰ একান্ত ভকতৰ মুখপদ্মেৰে শ্ৰৱণ কীৰ্তন কৰি থাকিব, সেইখিনি সময়ত যদুপতি ঈশ্বৰ কৃষ্ণ বৈকুণ্ঠতো ৰৈ নাথাকে, যোগীৰ হৃদয়তো ৰৈ নাথাকে। তেওঁ ক'ত থাকে? বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে তথাত। ভকত বৈষ্ণৱী তেৰাৰ গুণনাম য'ত একনিষ্ঠভাৱেৰে শ্ৰৱণ কীৰ্তন কৰে, সেইজনা যদুপতি ঈশ্বৰো ভকতে তেৰাৰ নাম লোৱা ঠাইত আহি উপস্থিত হয়হি বুলি ভাগৱত শাস্ত্ৰৰ যি ভাগৱত মূৰ্তি তাত সুন্দৰকৈ বৰ্ণনা কৰি দিছে। কৈছে যে নাভি দেখে পঞ্চমে ষষ্ঠকে বক্ষস্থল, ষষ্ঠ স্কন্ধে বক্ষস্থলৰ কথা বৰ্ণনা কৰিছে। বক্ষস্থল মানে কি? আমাৰ হৃদয়ৰ কথা বৰ্ণনা কৰিছে। যিখন হৃদয়ত কাম ক্ৰোধ লোভ মোহ দম্ভ দৰ্শ অহংকাৰ হিংসা অসূয়া তিৰস্কাৰ আদি ভাৱবিলাক যিখন হৃদয়ত জাগ্ৰত হৈ থাকিব, সেইখন পৰিষ্কাৰিত হৃদয় কেতিয়াও হ'ব নোৱাৰে। সেইখন মলিন হৃদয়, আৰু সেই লেতেৰা মলিন হৃদয়ত যদুপতি ঈশ্বৰে কেতিয়াও বাস নকৰে। যিখন হৃদয়ত তেৰাৰ প্ৰতি একান্ত শ্ৰদ্ধা প্ৰেম ভক্তি থাকিব, সেইখন হৃদয়তহে যদুপতি ঈশ্বৰে বাস কৰিব। তাৰ পাছত কৈছে সপ্তমে অষ্টমে কৰ কমল যুগল। সপ্তম আৰু অষ্টম স্কন্ধই কি কৈছে? কৰ মানে আমাৰ হাতৰ কথা কৈছে, আৰু যুগল মানে দুয়োখন হাতৰ কথা কৈছে। কৰ কমল যুগল, দুয়োখন হাত লগ লগাই কমল অৰ্থাৎ পদুম ফুলৰ দৰে কৰি যদুপতিৰ চৰণত আমাৰ হাত দুখনেৰে সেৱা কৰিবলৈ কৈছে, প্ৰাৰ্থনা কৰিবলৈ কৈছে। তেতিয়াকে সেইজনা যদুপতি ঈশ্বৰে আমাৰ সমস্তজনৰ বক্ষস্থলত অৰ্থাৎ আমাৰ সমস্ত হৃদয়ত বাস কৰিব বুলি ভাগৱত মূৰ্তিত উল্লেখ আছে। ইয়াৰ পাছতেই কৈছে
কণ্ঠ দেখে নবমদ খমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈল মুণ্ড কৈছে যে কণ্ঠ দেখে নৱমে দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈল মুণ্ড কণ্ঠ দেখে নৱম স্কন্ধই কণ্ঠ দেশৰ কথা বৰ্ণনা কৰিছে কণ্ঠৰ কথা বৰ্ণনা কৰিছে কণ্ঠ দেশ শব্দটোৰ অৰ্থ কি অভিধানৰ মতে যদি আমি চাওঁ কণ্ঠ দেশ মানে হৈছে গুৰু ঈশ্বৰৰ বাণীবিলাক গুৰু ভকতৰ মুখেৰে নিগৰিত যিবিলাক অমৃতময় বাণী বা শব্দ সেই সকলোবিলাক শব্দই হৈছে অমৃতময় শব্দ আৰু গুৰু ঈশ্বৰৰ বাণীবিলাকেই হৈছে কণ্ঠদেশ যিসকল মহান প্ৰভুৰ একনিষ্ঠ সেৱক সেইসকলৰ মুখপদ্মেৰে অমৃতভাৱে বৈ অহা যি অমৃতময় বাণী সেইসমূহেই হৈছে কণ্ঠদেশ এতিয়া আমি আমাৰ নিজকে বিবেচনা কৰাৰ সময় সমাগত যে আমি কণ্ঠদেশৰ মতে জীৱনটো পৰিচালিত কৰিছোঁ নে নাই গুৰু ঈশ্বৰৰ বাণীবিলাকৰ জৰিয়তে আমাৰ এই জীৱনটো পৰিচালিত কৰিছোঁ নে নাই সেই প্ৰশ্নটো নিজকেই সোধাৰ সময় অতিকৈ সমাগত হৈ পৰিছে আমি নিজকেই সুধিব লাগিব গুৰুজনাই দি থৈ যোৱা নৱবিধ ভক্তিৰ যোগেদি আমি তেৰাৰ চৰণ কমলত শৰণাপন্ন হৈছোঁ নে নাই সেই কথা নিজকেই সোধক কণ্ঠদেশ মানি চলিছোঁ নাই সেয়া নিজকেই সোধক ভাগৱত মূৰ্তিত কৈছে কণ্ঠ দেখে নৱমে দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড একাদশ স্কন্ধই প্ৰভু ভগৱন্তৰ কপালৰ কথা বৰ্ণনা কৰিছে আৰু দ্বাদশ স্কন্ধই ভগৱন্ত ঈশ্বৰৰ মুণ্ড অৰ্থাৎ মূৰৰ কথা বৰ্ণনা কৰিছে আৰু প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ যদিহে আমি সকলোবিলাক মিলাই চাওঁ তেতিয়া দেখা যাব যে ভাগৱত মূৰ্তিত পূৰ্ণাংগ প্ৰভু ভগৱন্তৰ ৰূপটো সুন্দৰ ৰূপেৰে বিৰাজমান কৰি দিছে আমাৰ মহাপুৰুষ গুৰুজনাই ইয়াৰ পাছতেই আমাৰ আগৰ ব্যাখ্যাকাৰ প্ৰভুজনাই ভক্তিযোগ আৰম্ভ কৰিবলৈ কৈছিলে তৃতীয় স্কন্ধৰ সেইবাবে আমি ভক্তিযোগলৈ যাব বিচাৰিছোঁ ভক্তিযোগৰ প্ৰথমতেই আছে ছবি ও ভগৱন্ত নিগদতি হুনামাৱ দেৱসুতি এহি ধ্যানে যিটো মুক্ত ভৈলা দেখা কোনে দেখে আর কিবা আছে কিবা নাই কিবা খনতে বহিৰইলা ও যেন মধ্যে মাতুৱাল কটিৰ বস্ত্ৰ কুহিটো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়মে দেহা পুনু নাখনুহি কয় পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ এহি বুলি কৃপাময় মৌনে ৰহিলন্ততয় দেখি দেৱী পুষন্ত দুনাই আৱে বাপ ভক্তি যুগ
বৃস্তারি কহিও মুক যেন মতে বুজু অভিপ্ৰায়। তৃতীয় স্কন্ধ ভক্তিযোগ। এই ভক্তিযোগৰ প্ৰথমৰ পৰা শেষলৈকে কেৱল মাত্ৰ ভক্তিৰ ওপৰতেই বৰ্ণনা কৰা আছে। ভক্তিনো কাক কৰিব লাগে, ভকতি কি বস্তু, এই সকলোবিলাক কথাই ভক্তিযোগত বৰ্ণনা কৰা আছে। কপিল প্ৰভুৰ মাতৃ আই দেৱাহুতিয়ে নিজৰেই পুত্ৰ জগন্নাথ প্ৰভু ভগৱন্তৰ ২৪ অৱতাৰৰ একোটা মুখ্য অৱতাৰ কপিল ঈশ্বৰৰ মাতৃ দেৱাহুতি আয়ে নিজৰ পুত্ৰ কপিলকে ভক্তিযোগ অৰ্থাৎ ভক্তিৰ ওপৰত বিভিন্ন প্ৰকাৰে প্ৰশ্ন কৰিছে। সুধিছে ভক্তিনো কাক কয়, ভকতি কাক কৰিব লাগে, ভকতি কৰিলে লাভ কি হয়, ভক্তি শব্দৰ অৰ্থ কি, ভক্তি কেই প্ৰকাৰৰ, ভক্তি শ্ৰেষ্ঠ নে মুক্তি শ্ৰেষ্ঠ, এই সকলোখিনি কথা সুন্দৰ ৰূপেৰে পুংখানুপুংখ ৰূপেৰে বৰ্ণনা কৰিবলৈ আই দেৱাহুতিয়ে কপিল ঈশ্বৰক অনুৰোধ কৰিছে। যিহেতু মাতৃৰ অনুৰোধ মৰ্মে কপিল ঈশ্বৰে আই মাতৃ দেৱাহুতিক এই ভক্তিযোগত ভক্তিৰ বিষয়ে সমস্তখিনি কথা সুন্দৰ ৰূপেৰে বৰ্ণনা কৰি দিছে। যিহেতু আই মাতৃ দেৱাহুতি এগৰাকী ভক্তি মাতৃ, সেইফালৰ পৰা আই মাতৃ দেৱাহুতিয়ে কপিলক ঈশ্বৰ জ্ঞান কৰে। ভক্তি মাতৃৰ প্ৰথমটো আৰু মুখ্য কৰ্তব্যটোৱে হৈছে নিজ সন্তানক ঈশ্বৰ স্বৰূপে জ্ঞান কৰা। যিহেতু দেৱাহুতি এগৰাকী ভক্তি মাতৃ, সেইফালৰ পৰা দেৱাহুতি আয়ে ঈশ্বৰ কৃষ্ণক ভজনা কৰি তেৰাৰ দৰে এক সন্তান প্ৰাপ্তিৰ বাবে আশা কৰিছিল, যাৰ ফলতেই ভগৱন্ত ঈশ্বৰৰ অংশ আত্মা স্বৰূপে কপিল প্ৰভু দেৱাহুতি আইৰ গৰ্ভত জন্ম লাভ কৰিলে। সেইবাবে দেৱাহুতি আয়ে কপিল প্ৰভুক ঈশ্বৰ জ্ঞান কৰিছিল। নিজ সন্তানৰ প্ৰতি যোনে ঈশ্বৰ ভাৱ প্ৰকাশ কৰিব সেইগৰাকীয়ে হৈছে ভক্তি মাতৃ। আমাৰ আই সমস্তৰ, ইয়াত সমবেত হৈ থকা আই সমস্তৰ নিজৰ সন্তানক যদি ঈশ্বৰ জ্ঞান কৰে তেতিয়াহ'লে ভক্তি মাতৃ হ'ব পাৰিছে। ভক্তি মাতৃৰ প্ৰথমটো কৰ্তব্য হৈছে নিজ সন্তানক ঈশ্বৰত্বৰ গুণেৰে, ঈশ্বৰৰ মাধ্যমেৰে, ঈশ্বৰৰ গুণ বৰ্ণনা কৰাৰ মাধ্যমেৰে আগুৱাই নিয়াটোৱেই ভক্তি মাতৃৰ প্ৰথমটো কৰ্তব্য। তাৰ প্ৰমাণো আছে। প্ৰথমটো প্ৰমাণ হৈছে আই সুনীতি, ধ্ৰুৱৰ মাক সুনীতি। ধ্ৰুৱই যেনেকৈ দেউতাক উত্তানপাদৰ কোলাত বহিবলৈ যাওঁতে মাহীমাক সুৰুচিয়ে কিমান তিৰস্কাৰ কৰিলে, তথাপিতো জানো ধ্ৰুৱৰ মাক সুনীতি আয়ে কিবা এষাৰ ক'লে জানো? একোকেই নক'লে। তেওঁ মাত্ৰ এটা কথা ক'লে, ধ্ৰুৱক কৈছে, কি বুলি কৈছে? অ পূৰ্বতে লোকক আমি কৰিলোঁ সুনষ্ট, সিকাৰণেই জন্মত পাওঁ মন কষ্ট। যে হে শুন, তুমি মোৰ এটা কথা শুনা, পূৰ্বৰ জন্মত আমি সমস্তই কাৰোবাৰ অন্তৰত বিশেষ ৰূপেৰে দুখ দিছিলোঁ, যাৰ ফলতেই এই জন্মত আমি তাৰ ফল ভোগ কৰিব লগা হৈছে। কিন্তু শুন, তুমি চিন্তা নকৰিবা, তুমি নাকান্দিবা। আমাৰ লগত এই জগতত, এই ত্ৰিভুৱনত কোনো নাথাকিলেও এজন আছে, সেইজন সকলোৰে লগতে আছে। সেইজন কোন? যদুপতি ঈশ্বৰ নাৰায়ণ। অ স্বতন্ত্ৰ ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। সেইজন কোন? সেইজনে হৈছে স্বতন্ত্ৰ ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ,
স্থানমহা ভক্তিটো শ্ৰৱণ কীৰ্তন যিজনক শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে সহজতেই পাব পাৰি সেইজনে হৈছে আমাৰ সকলোৰে ৰক্ষণদাতা আমাক সমস্তকে ৰক্ষণাবেক্ষণ দি থাকে সেইজন কোন নিৰ্গুণ নিৰাকাৰ নিৰাময় নিৰঞ্জন জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণ আই মাতৃ কুনিতিয়ে ধ্ৰুৱক কৈছে যে মোৰ সোণ তুমি নাকান্দিবা তুমি জগতৰ ঈশ্বৰৰ চৰণতেই কাই মন বাইকচি ত্যাগ কৰি একান্তভাৱে সুদীৰ্ঘ বিশ্বাসেৰে শৰণাপন্ন হোৱা মাতৃৰ নিৰ্দেশ মৰ্মে ধ্ৰুৱয়ো প্ৰভুৰ চৰণত কাই মন বাইকচি ত্যাগ কৰি একান্ত ৰূপেৰে সুদৃঢ় বিশ্বাসেৰে শৰণাপন্ন হ'ল যাৰ ফলশ্ৰুতিতে ধ্ৰুৱ আজিও এই মহাকাশত উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকিব পাৰিছে সেইকাৰণে কৈছোঁ যে আই মাতৃ সুনীতিও আছিল এগৰাকী ভক্তি মাতৃ সেই ফালৰ পৰা আমাৰ আই সমস্তয়ো যদি নিজ সন্তানক আই মাতৃ দেৱাহুতি আৰু আই মাতৃ সুনীতিৰ দৰে জ্ঞান দিবলৈ চেষ্টা কৰে ভক্তি মাধ্যমেৰে জ্ঞান দিব চেষ্টা কৰে তেতিয়াহ'লে আমাৰ আই মাতৃ সমস্তও একো এগৰাকী ভক্তি মাতৃলৈ ৰূপান্তৰিত হ'ব কিন্তু সুনীতি আই আৰু আই মাতৃ দেৱাহুতি দুয়োৰ দৰে নিজ সন্তানক ঈশ্বৰত্বৰ গুণ বৰ্ণনা কৰি দেখুৱাব পাৰিব লাগিব তেতিয়াহে ভক্তি মাতৃ নামটো পাব যদিহে আমাৰ সন্তানে ঈশ্বৰৰ চৰণত কাইমন বাইকচিত এক কৰি একান্ত ৰূপেৰে শৰণাপন্ন হয় তেতিয়া তেৰাৰ সুদৰ্শন চক্ৰই আমাৰ সমস্তজনকে আমাৰ সন্তানক অনবৰতে ৰক্ষণাবেক্ষণ কৰিব গাই গৰুৱে নিজৰ পোৱালি ৰক্ষণাবেক্ষণ দিয়াৰ দৰে তেৰাৰ সেই সুদৰ্শন চক্ৰয়ো আমাক সমস্তকে ৰক্ষণাবেক্ষণ দিব